জয় শ্ৰীৰাম। বহুত আশাৰ মূৰত অযোধ্যাত আশাৰ বৰ হেঁপাহ এটা আছিলে ৰাম মন্দিৰ চোৱাৰ। সেই ৰাম মন্দিৰ দৰ্শনৰ কাৰণে আহিছোঁ। এই ৰাম মন্দিৰৰ মেইন প্ৰৱেশদ্বাৰত জয় শ্ৰীৰাম লৈ আমি ওলাইছোঁ। লগত মোৰ দেউতা, মই, মানুহজনী আছে, লগতে আমাৰ সৰু দেউতা আছে লগত। আমি বহুত আশাৰ মূৰত এই মন্দিৰ চাম বুলি হেঁপাহ আছিল, কিন্তু আজি হেঁপাহটো আমাৰ পূৰণ হ'ব বুলি আমি আশা কৰিছোঁ। যিহেতু মন্দিৰৰ আমি মেইন প্ৰৱেশ দুৱাৰেৰে মন্দিৰৰ ফালে আহি আছোঁ। ইয়াত যিমানখিনি দেখুৱাব পাৰি মই সিমানখিনি আপোনালোকক দেখুৱাই যাম। লগতে ইয়াৰ যিখিনি পাৰোঁ আৰু সমস্তখিনি দেখুৱাব চেষ্টা কৰিম। আৰু আমি আজি 3 নম্বৰ ডে, আমি 2 দিন দিল্লীত কটালোঁ। দিল্লীত কটাই আজি 3 নম্বৰ ডেছত আমি অযোধ্যাত আহিছোঁ। আমাৰ ৰামৰ জন্মভূমি আহিছোঁ আমি। গতিকে দেখাই আছোঁ বাকীখিনি। ইয়াৰ পিছত চাগে মোবাইল নিব নিদিব, তো মোবাইল আমি বক্সত জমা কৰিব লাগিব। ঘৰৰ সমস্ত পৰিয়াল আহি আছোঁ আমি। দেখাই আছোঁ মন্দিৰত সোমাই আছোঁ। এতিয়া মন্দিৰৰ মেইন প্ৰৱেশটো সোমাইছে। এতিয়া আমি মোবাইল চোবাইলবিলাক জমা কৰিম। তাক মুহূৰ্তত দেখুৱাইছোঁ আপোনালোকক। সেই দেখিছে আপোনাৰ দূৰৰ পৰা মন্দিৰ আছে, ৰাম মন্দিৰ। এতিয়া আমি ইয়াত বস্তুবিলাক জমা কৰিব লাগিব। চেকিং ইয়াত চেকিং চলি আছে। চেকিং মানুহ চাওক, ইমান লাখ লাখ মানুহ সোমাই আছে। মানুহ চাওক, মন্দিৰত সোমাই আছে মানুহ, অহৰহ মানুহ সোমাই আছে। মন্দিৰৰ পৰিৱেশ, চাৰিওচতে পৰিৱেশ, চব মানুহ। ৰাম মন্দিৰৰ চাৰিওচতে পৰিৱেশ। এয়া চাওক, জোতা চেণ্ডেল চপ্পল ৰখা দোকান। জোতা চেণ্ডেল চপ্পল চব ৰাখিছে ইয়াতে। জোতা চেণ্ডেল ৰখা হেৰিবিলাক, কাউণ্টাৰবিলাক এইবিলাক ইয়াত সকলো মানুহে মোবাইল জমা কৰি থাকিলে। চব মোবাইল জমা কৰা মানুহ লাইন। ইয়াত দেখিছে আপোনাৰ দীঘল দীঘল লাইন। এইবিলাক সকলোৱে মোবাইল জমা কৰি আছে। নিজৰ নিজৰ মোবাইলবিলাকে জমা কৰি আছে, জমা দিবৰ কাৰণে। এয়া মোবাইল জমা কৰি আছে। এয়া মোবাইল জমা কৰি আছে। হাজাৰ লকাৰ, এইবিলাক লকাৰ, কিমান লকাৰ আছে চাওক, কিমান লকাৰ। লকাৰ হয়, লকাৰ ৰুম দেখাই আছে। লকাৰ ৰুম চাওক, সম্পূৰ্ণ লকাৰ ৰুমবিলাক চাব পাৰিব আপোনালোকে। মন্দিৰ দৰ্শন হৈ গ'ল। মন্দিৰ দৰ্শন কৰি মোবাইল চোবাইল লকাৰৰ পৰা ল'লোঁ। বহুত দীঘলীয়া লাইন, দীঘল লাইনে বহুত ভাল লাগিল। প্ৰভু ওচৰৰ পৰা পাই বহুত শান্তি পাইছোঁ। কিবা এটা পোৱা যেন অনুভৱ হৈছে, যে এনেকুৱা লাগিছে প্ৰভু ওচৰৰ পৰা পাই। ওচৰত থাকি পেলাই কিন্তু লাখ লাখ মানুহৰ ভিৰৰ মাজত ইমানে ৰখিব নিদিয়ে। গতিকে অকণমান সময় লাগিলে। যি কি নহওক, আমাৰ লুলও আহিছিল। লুলুহঁত কেনেকুৱা লাগিলে? জয় শ্ৰীৰাম। মধেনু খাম, এই খিচিৰি দি আছে। এই খিচিৰি খোৱা মানুহ লাইন। এয়া ভোজঘৰ, ৰচৈ ভাণ্ডাৰ। এই চব মানুহ খিচিৰি ঘৰত চাওকচোন এইকেইটা, এই চলিব পাছা গৰমত। কেনে হৈছে ৰাম মন্দিৰ চাই? কেনেকুৱা লাগিল? ভাল লাগে, মনৰ কামনা পূৰ্ণ হ'ল আৰু। পিছে মেডাম, আমাৰ বেটা ককাৰ লগত যাওঁ। ককাৰ লগত আহিলে ৰামৰ জন্মভূমি। ককা, নাতি, বেটা, আমি 3 পিঢ়ি একেলগে আহিছোঁ। বালৰূপ ৰাম মন্দিৰ, বালৰূপ কা ৰাম মন্দিৰ। সঁচাই বহুত ভাল লাগিল। এতিয়াও বহুত বনাবলৈ বাকী আছে। ৰাম মন্দিৰ সম্পূৰ্ণ হোৱাৰ পিছত আৰু বহুত ভাল। আমাৰ এই সম্পূৰ্ণ পৰিয়ালটোৱে আমি উপভোগ কৰি মনত পৰম তৃপ্তি পাইছোঁ। আপোনালোকো আহক, ৰাম মন্দিৰ দৰ্শন কৰক। সম্পূৰ্ণ হোৱাৰ পিছত আৰু মনোমোহা পৰিৱেশেৰে ইয়াত বিভূষিত হ'ব। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় জয়।